নমস্কাৰ, মোৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিধানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ স্বাস্থ্য বিধানত মোৰ সৈতে উপস্থিত আছে এগৰাকী অভিজ্ঞ চিকিৎসক নিউৰো সাৰ্জন ডক্টৰ বিনয় আগৰৱাল। আমি তেখেতক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। আৰু আজি আমি এই বিষয়ত স্বাস্থ্য বিধানত আমি কথা পাতিম মূৰৰ বিষৰ সমস্যাৰ পৰা মাইগ্ৰেনৰ সমস্যালৈকে। আপুনি এই সমস্যাসমূহৰ পৰা কেনেদৰে প্ৰতিকাৰ লাভ কৰিব, আপুনি কেনেদৰে চিকিৎসকৰ পৰামৰ্শ ল'ব বা কি কি কৰিব লাগে, কি কি কৰিব নালাগে, আমি সকলো বিষয়ত কথা পাতিম। আমি প্ৰথমে ছাৰৰ পৰা মূৰৰ বিষৰ প্ৰকাৰৰ বিষয়ে জানিব বিচাৰিছো। মূৰৰ বিষৰ এটা কমন ডিজিজ হয় যিটো আমাৰ বহুত কেইজন মানুহক ইনভলভ কৰে আৰু মেইনলি দুটা কেটেগৰীত আমি ডিভাইড কৰোঁ। এটা হ'ল প্ৰাইমেৰী মূৰৰ বিষ, যিটো প্ৰাইমেৰী হেডেক বুলি কওঁ, আৰু ছেকেণ্ডেৰী মূৰৰ বিষ। প্ৰাইমেৰীত গোটেইখিনি যিটো আমাৰ কমনলি আমি যিখিনি গম পাওঁ, যেনে মাইগ্ৰেইন হৈ গ'ল, টেনশ্যন হেডেক হৈ গ'ল বা বেলেগ ধৰণৰ হেডেক, যিটো কমনলি আমি বিচাৰোঁ এইকেইটা। আৰু ছেকেণ্ডেৰীত আহি যায় যিটো ব্ৰেইন টিউমাৰৰ পৰা হয় বা চাইনাচাইটিছৰ পৰা হয় বা হেড ইঞ্জুৰিৰ কাৰণে হয়, নহ'লে মেনিঞ্জাইটিছৰ কাৰণে হয়, এইবিলাকো ছেকেণ্ডেৰী বুলি কোৱা হয়। এতিয়া ছাৰ, এইখিনিতে এটা কথা, মাইগ্ৰেশ্যনৰ যি সমস্যা, এইটো বিপদজনক বা ভয়াৱহ হ'ব পাৰে নেকি? মাইগ্ৰেইন এইটো ভয়াৱহ বিপদজনক হ'ব পাৰে। মাইগ্ৰেইন এজ ছাচ বিপদজনক নহয়, পেইনটো চিভিয়াৰ হয়, আনটলাৰেবল হয়, কিন্তু লাইফ থ্ৰেটেনিং নহয় বস্তুটো। কেতিয়াবা এইটো কমপ্লিকেশ্যন এৰাইজ হ'ব পাৰে মাইগ্ৰেইনৰ পৰা, যেনে এটা পেৰালাইচিছ হৈ যোৱাৰ চান্স থাকে। এইটো বহুত ৰেয়াৰ এটা কণ্ডিশ্যন হয় য'ত মাইগ্ৰেইনৰ লগত আমি পেৰালাইচিছ দেখা পাইছোঁ। শিশুসকলৰ হোৱাৰ সম্ভাৱনা থাকে নেকি? শিশুসকলৰ মাইগ্ৰেইন হয় বুলি কয়, কাৰণ যে মাইগ্ৰেইন এটা ফেমিলিয়াৰ ডিজিজ বুলি আমি গম পাওঁ। তো শিশুৰ মাজত যাৰ মা দেউতাৰ মাইগ্ৰেইন আছে কাৰোবাৰ এজনৰ, তেখেতৰ মাজত আমি চাইছোঁ যে কেইজন মানুহক মাইগ্ৰেইন নিচিনা চিমটমছ পোৱা যায়, কিন্তু প্ৰেজেণ্টেশ্যনটো হেডেক বুলি নহয়। তেখেতৰ প্ৰেজেণ্টেশ্যন ইউজুৱেলি হয় যে তেখেতে বমি কৰিব, নহ'লে লুজ মোশ্যন হ'ব আৰু কান্দি থাকিব আৰু অলপ চম্লাব দিগদাৰ হ'ব বাচ্ছাটোক। তাৰপিছত এইটো এপিছড আধা ঘণ্টা, 1 ঘণ্টা, 2 ঘণ্টা তেনেকৈ থাকিব, তাৰপিছত বাচ্ছাটো শুই যায়। আৰু যেতিয়া শুই উঠে তেতিয়া একেবাৰে নৰ্মেল, মানে একো চিমটমছ নাই, একো পেটৰ বিষ নাই, একো চব নিজে নিজে ৰিজল্ভ হৈ যায়। আৰু এইটো চাইক্লিক হৈ থাকে, মানে কেইদিনমান পিছত আকৌ হ'ব, আৰু মাজৰ পিৰিয়ডখিনি তেখেতে ভালে থাকে। এইটো মাইগ্ৰেইনৰ কমন প্ৰেজেণ্টেশ্যন বাচ্চাকেইটাত। কিন্তু আমি ভাবোঁ যে এইটো পেটৰ কিবা গণ্ডগোল হৈছে, সেইকাৰণে আমি পেটৰ ডক্টৰৰ তাতে গৈ থাকোঁ, কিন্তু মাইগ্ৰেইনৰ কাৰণে আমি কেতিয়াও নাভাবোঁ আৰু কেতিয়াও কনচাল্টেশ্যনো কৰা নহয়। আমি কথা পাতি আছোঁ মাইগ্ৰেইনৰ সমস্যাৰ ওপৰত, আৰু আমাৰ সৈতে উপস্থিত আছে ডক্টৰ বিনয় আগৰৱাল। আমি পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। ছাৰ, মাইগ্ৰেইনৰ সমস্যা বংশগতভাৱে হয় নেকি? ইউজুৱেলি এইটো দেখা গৈছে যে মাইগ্ৰেইন ইউজুৱেলি বংশগতই হয়। ইউজুৱেলি এটা পেচেণ্ট যোনে মাইগ্ৰেইন লৈ প্ৰেজেণ্ট কৰে, তেখেতৰ ফেমিলি হিষ্ট্ৰী এটা কিবা না কিবা থাকিব, মা দেউতা নহ'লে গ্ৰেণ্ড পেৰেণ্টছ, কাৰোবাৰ এজনৰ মাইগ্ৰেইনৰ দিগদাৰ থাকে, তেতিয়াই বেছিভাগ মাইগ্ৰেইন পোৱা যায়। কিন্তু জেনেটিক লেভেলত ক'ব গ'লে আজিলৈ অকল এক ধৰণৰ মাইগ্ৰেইনৰ জেনেটিক লেভেল ট্ৰেচিং হৈছে, বাকীখিনি আজিলৈ জেনেটিক লেভেল ট্ৰেচিং কৰিব পৰা নাই। মাইগ্ৰেইন ট্ৰিগাৰ কি, আচলতে বহুতে জানিব বিচাৰে। মাইগ্ৰেইন ট্ৰিগাৰ একচুৱেলি যিকোনো এটা বস্তু হ'ব পাৰে। এটা ষ্ট্ৰং স্মেল, কিবা পেট্ৰলিয়াম স্মেল বা কিবা এটা পাৰ্টিকুলাৰ পাৰফিউম, নহ'লে কিবা বস্তু খালে, যেনে ৰেড ৱাইন দি কাৰোবাৰ মাইগ্ৰেইন ট্ৰিগাৰ হৈ যায়, কেতিয়াবা ক'ল্ড ৱেডাৰত মাইগ্ৰেইন ট্ৰিগাৰ হৈ যায়। চবৰ মাইগ্ৰেইন ট্ৰিগাৰটো ভেৰি কৰে। আৰু এজনৰ যদি ধৰক ছেইম ফেমিলিত দুজনৰ যদি মাইগ্ৰেইন আছে, এজনৰ এটা ট্ৰিগাৰ হ'ব পাৰে, বেলেগৰ বেলেগ ট্ৰিগাৰ হ'ব পাৰে, ছেইম ট্ৰিগাৰটো চবত কাম নকৰে। আচলতে আজিকালিৰ দিনত সকলোৱে মূৰৰ বিষৰ সমস্যাত ভোগে, আৰু মূৰৰ বিষৰ সমস্যাত ভুগিলে আপুনি কেতিয়া চিকিৎসকৰ কাষ চাপিব? কোনখিনি সময় আপোনাৰ বাবে উপযুক্ত সময় হ'ব যে চিকিৎসকৰ কাষ চাপিব, ছাৰ? প্ৰথম মাইগ্ৰেইন হেডেক বা বেলেগ হেডেক ইমান কমন হয় যে প্ৰত্যেকবাৰ আমি ডক্টৰৰ তাতে যাই কনচাল্টেশ্যন কৰোঁতে সম্ভৱ নহয়। কিন্তু কেইটামান ৰেড ফ্লেগ চাইন্স আছে যিটো আমি সদায় মনত ৰাখিব লাগে, আৰু এইটো হ'লে আমি এটা কনচাল্টেশ্যন কৰাটো উচিত হয়। প্ৰথমটো হ'ল যে যদি হেডেকটো কণ্টিনিউৱাছলি মোৰ দেন 3 days পাৰচিষ্ট কৰে, তেতিয়া আমাক ডক্টৰক লগ ধৰিব লাগে। যদি আমাৰ মাহত 15তকৈ বেছি এপিছডছ হয় হেডেকৰ, তেনেহ'লে আমি ডক্টৰ লগ ধৰিব লাগে। এইটো হ'ল OPD কনচাল্টেশ্যনৰ কাৰণে। আৰু কেতিয়াবা এনেকুৱা হয় যে ইমাৰ্জেঞ্চি কনচাল্টেশ্যন ল'ব লাগে। এইটো ইমাৰ্জেঞ্চি কনচাল্টেশ্যন আমাৰ কেতিয়া ল'ব লাগে যে হেডেকৰ লগত বহুত বেছিবাৰ বমি হৈ আছে, নহ'লে ডিঙিটো টান হৈ গৈছে, ষ্টিফনেছ বুলি কওঁ আমি, এইটো হৈ আছে, নহ'লে ফিভাৰ হৈ আছে লগতে,
নহ'লে বিহেভিয়াৰ চেঞ্জ হৈছে মানুহৰ বা চেঞ্চৰিয়ামটো চেঞ্জ হৈছে যে মানুহ চিনি পোৱা নাই বা চাৰাউণ্ডিং চিনি পোৱা নাই তেনেকৈ কিবা এটা দিগদাৰ হৈ আছে তেনেহ'লে ইমিডিয়েটলি মেডিকেল কনচালটেশ্যন ল'ব লাগে আৰু এটা মেইন পইণ্টটো হ'ল যে যদি এনেকুৱা হেডেক হৈছে যে আজিলৈ প্ৰথম কেতিয়াও হোৱা নাই আগৰ আৰু এই প্ৰথম হেডেকেটো এনেকুৱা হ'ল যে এইটো কেৰেক্টাৰটো চেঞ্জ হৈছে যে আগত যেনেকুৱা হৈ আছিল তাতকে চিভিয়াৰিটিটো বাঢ়ি গ'ল বা বেলেগ কিবা এটা চিমটম বাঢ়ি গ'ল তেতিয়া ইমিডিয়েট কনচালটেশ্যন ল'ব লাগে তো আপোনালোকে গম পালে আজিৰ স্বাস্থ্য বিধানত কেনেদৰে কোনখিনি সময় উপযুক্ত সময় হ'ব আপুনি কেতিয়া চিকিৎসকৰ কাষ চাপিব আমাক জনালে চিকিৎসকগৰাকী আৰু এটা কথা আপোনাৰ বহুতে জানিব বিচাৰে যে চিকিৎসা ব্যৱস্থাৰ ওপৰত কিবা উপায় বা পদ্ধতি আছে নেকি যে মূৰৰ বিষ প্ৰতিহত কৰিব পাৰি বা ৰক্ষা কৰিব পাৰি এইটো আমি লাইফষ্টাইল চেঞ্জ বুলি কওঁ লাইফষ্টাইল চেঞ্জ মানে আমি ট্ৰিগাৰ হিচাপে এটা মাইগ্ৰেইন হেডেক হ'বলৈ এটা ট্ৰিগাৰ থাকে মানে যিটো এইটো বস্তু কৰিলে বিষটো আৰম্ভ হয় এইটো আমাক নিজে বিচাৰিব লাগে যে এইটো ট্ৰিগাৰটো পইণ্টটো কি হয় কাৰোবাৰ স্মেলৰ কাৰণে হ'ব পাৰে কাৰোবাৰ কিবা খোৱা বোৱালৈ হ'ব পাৰে বা কিবা এনভাইৰনমেণ্ট চেঞ্জৰ কাৰণে হ'ব পাৰে এইটো আমি নিজে বিচাৰিব লাগিব আমাৰ চাৰাউণ্ডিংটো চাব লাগিব যে কিহেদি আমাৰ এইটো হেডেকটো ট্ৰিগাৰ হৈ আছে এইটো চেঞ্জ কৰিলে বেছিভাগ মানুহৰ মাইগ্ৰেইন ট্ৰিগাৰটো যদি আমি গুচাই দিওঁ বা কণ্ট্ৰল কৰি দিওঁ হেডেকটো নিজে নিজে কণ্ট্ৰল হৈ যায় আৰু কেইটামান বস্তু আছে যিটো আমি ৰেগুলাৰ কৰি থাকিলে মাইগ্ৰেইন হেডেকটো কমি থাকে যেনে এটা হ'ল ৰেগুলাৰ য়োগা প্ৰাণায়াম এইটো আমি চাইছো যে বহুতখিনি হেল্প কৰে য়োগা আৰু প্ৰাণায়াম হেডেক কণ্ট্ৰল কৰিবলৈ এয়া আছিল আজিৰ স্বাস্থ্য বিধানত আমাৰ সৈতে নিউৰ' চাৰ্জন ডক্টৰ বিনয় আগৰৱাল তেখেতৰ পৰা আপোনালোকে গম পালে মূৰৰ বিষৰ সমস্যাত আপোনালোকে কি কি কৰিব লাগে কি কি কৰিব নালাগে বা চিকিৎসকৰ পৰামৰ্শ কেনেদৰে